ঢকুৱাখনত কংগ্ৰেছৰ অন্তকণ্ঠলৰ বহিঃপ্ৰকাশ ঢকুৱাখনৰ ৰাজীৱ ভৱনত কৰ্মী সভা চলি থকাৰ মাজতে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। লগতে সাংসদ ৰাণী নৰহৰ চামচা বাহিনীয়ে গালি গালাজেৰে গতিয়াই উলিয়াই দিয়া বুলি জানিব পৰা গৈছে। পুনৰবাৰ জনাইছো ঢকুৱাখনত কংগ্ৰেছৰ অন্তকণ্ঠলৰ বহিঃপ্ৰকাশ ঢকুৱাখনৰ ৰাজীৱ ভৱনত কৰ্মী সভা চলি থকাৰ মাজতে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। লগতে সাংসদ ৰাণী নৰহৰ চামচা বাহিনীয়ে গালি গালাজেৰে গতিয়াই উলিয়াই দিয়া বুলি জানিব পৰা গৈছে। ঢকুৱাখনত কংগ্ৰেছৰ অন্তকণ্ঠলৰ বহিঃপ্ৰকাশ পুনৰ ঢকুৱাখনত লখিমপুৰ জিলাৰ প্ৰাক্তন সাংসদ ৰাণী নৰহৰ দাদাগিৰি। শনিবাৰে দিনত ঢকুৱাখনৰ ৰাজীৱ ভৱনত এখনি কৰ্মী সভা চলি থকাৰ মাজতে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। পুনৰ ঢকুৱাখনৰ একাংশ কৰ্মীয়ে যুৱ নেতা কালিদাস কামানক প্ৰাৰ্থিত্ব বিচৰাৰ বাবে দুই দলৰ মাজত হতাহতি পৰিৱেশৰ সৃষ্টি হয়। শেষত ৰাণী নৰহৰ চামচা বাহিনীয়ে সেইসকল লোকক গালি গালাজ পাৰি গতিয়াই উলিয়াই দিয়ে। উল্লেখ্য যে ইয়াৰ পূৰ্বে এমাহৰ আগতে অনুৰূপ ঘটনা সংঘটিত হৈছিল ঘিলামৰাত। পুনৰবাৰ জনাইছো ঢকুৱাখনত কংগ্ৰেছৰ অন্তকণ্ঠলৰ বহিঃপ্ৰকাশ পুনৰ ঢকুৱাখনত লখিমপুৰ জিলাৰ প্ৰাক্তন সাংসদ ৰাণী নৰহৰ দাদাগিৰি। শনিবাৰে দিনত ঢকুৱাখনৰ ৰাজীৱ ভৱনত এখনি কৰ্মী সভা চলি থকাৰ মাজতে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। পুনৰ ঢকুৱাখনৰ একাংশ কৰ্মীয়ে যুৱ নেতা কালিদাস কামানক প্ৰাৰ্থিত্ব বিচৰাৰ বাবে দুই দলৰ মাজত হতাহতি পৰিৱেশৰ সৃষ্টি হয়। শেষত ৰাণী নৰহৰ চামচা বাহিনীয়ে সেইসকল লোকক গালি গালাজ পাৰি গতিয়াই উলিয়াই দিয়ে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে এমাহৰ আগত অনুৰূপ ঘটনা সংঘটিত হৈছিল ঘিলামৰাত। পৰ্যবেক্ষক ডক্টৰ ৰচিদ আজি মণ্ডল প্ৰেচিডেণ্টবিলাকৰ আৰু ব্লক প্ৰেচিডেণ্টবিলাকৰ প্ৰত্যেক আহিছিলে যে কেনেধৰণে তেওঁলোকে মণ্ডলবিলাক গঠন কৰিছে, ব্লকবিলাক গঠন কৰিছে বা ভোট কেন্দ্ৰ কেনেধৰণে গঠন কৰিছে এই বিষয়ে আৰু বিজেপিৰ বিৰুদ্ধে কেনেকৈ ফাইট কৰিব লাগিব, দলে কেনেকৈ আগুৱাই যাব লাগিব, প্ৰতিটো ভোট কেন্দ্ৰত কেনেকৈ ৰাইজৰ লগত কথা পাতিব লাগিব, ৰাইজৰ লগত থাকিব লাগিব এই বিষয়ে তেওঁলোকে বক্তব্য ৰাখিছে। এতিয়া আৰু পৰ্যবেক্ষক ডক্টৰ ৰচিদ আজি মণ্ডল প্ৰেচিডেণ্টবিলাকৰ আৰু ব্লক প্ৰেচিডেণ্টবিলাকৰ প্ৰত্যেক আহিছিলে যে কেনেধৰণে তেওঁলোকে মণ্ডলবিলাক গঠন কৰিছে, ব্লকবিলাক গঠন কৰিছে বা ভোট কেন্দ্ৰ কেনেধৰণে গঠন কৰিছে এই বিষয়ে আৰু বিজেপিৰ বিৰুদ্ধে কেনেকৈ ফাইট কৰিব লাগিব, দলে কেনেকৈ আগুৱাই যাব লাগিব, প্ৰতিটো ভোট কেন্দ্ৰত কেনেকৈ ৰাইজৰ লগত কথা পাতিব লাগিব, ৰাইজৰ লগত থাকিব লাগিব এই বিষয়ে তেওঁলোকে বক্তব্য ৰাখিছে। এতিয়া